নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 5 ৰিম ঝিম বৰষুণ আহে। এই কবিতাভাগি লিখিছিল নৱকান্ত বৰুৱা। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে এইটো পাঠৰ গোটেই কুৱেশ্যনৰ এনচাৰখিনি পাই যাব। ইয়াত প্ৰথমটো কুৱেশ্যন আছে। ইয়াত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰটো হ'ল ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে। ইয়াৰ এনচাৰটো হ'ব দো খাই থাকে, মানে খ নম্বৰ এনচাৰটো হ'ব ইয়াৰ। 2 নম্বৰটো হ'ল কবিয়ে কবিতাটোত কি গণিব নোৱাৰা কথা কৈছিল। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰ পানীৰ টোপবোৰ। পানীৰ টোপবোৰ গণিব নোৱাৰাৰ কথা কৈছিল কবিয়ে। 2 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াত শব্দ অৰ্থ মিলাও আহা। দো খাই মানে বেকা হয় মূৰ তল কৰি। উফন্দ মানে ঠেহ। বাজলে মানে বাহিৰলৈ আৰু ভাহে মানে উপঙে। তাৰপিছত এইটো কবিতাৰ কবি হ'ল নৱকান্ত বৰুৱা। 3 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰটো হ'ল কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে কৈছে যে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দো খাই থাকে। খ নম্বৰটো হ'ল কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে। উত্তৰ হ'ল কাৰণ বৰষুণৰ পানীৰ টোপালবোৰ ইমান বেছি যে এইটো গণি শেষ কৰিব নোৱাৰি। গ নম্বৰটো হ'ল কবিয়ে কি গীত শুনি ভাল পায়। উত্তৰ কবিয়ে ৰিম ঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। ঘ নম্বৰটো হ'ল কবিতাটোত কোনে কোনে হাঁহে উফন্দ পাতে আৰু চকু পানী টকে বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ল বিজুলীয়ে হাঁহে ডাবৰে উফন্দ পাতে আৰু আকাশে চকু পানী টকে বুলি কবিয়ে কৈছে। ঙ নম্বৰটো হ'ল কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে। উত্তৰটো হ'ল বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে। 6 নম্বৰ হ'ল কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে। উত্তৰটো হ'ল কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীল আকাশত জন্তি হৈ ভাহে। ইয়াত 8 নম্বৰ উত্তৰটো হ'ল তলত দিয়া প্ৰশ্নসমূহ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। ইয়াতে কিছুমান শব্দ দিয়া আছে, সেইবিলাক ঘেৰ দিবলৈ কৈছে। মই কেইটামান দি দিছোঁ আৰু এই বাকী যিখিনি থাকে তোমালোকে ঘেৰ কৰি ল'বা। কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। কবিয়ে পূবালী তাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে। কবিয়ে পানীৰ টোপ গণিব নোৱাৰে বুলি কৈছে। কাৰ সেউজী পাত দো খাই থাকে। গছৰ সেউজী পাত দো খাই থাকে বুলি কবিয়ে কৈছে। কবিয়ে ৰিম ঝিমকৈ অহাৰ কথা কৈছে। কবিয়ে ৰিম ঝিমকৈ বৰষুণ অহাৰ কথা কৈছে। এই চাৰ্টটোত এইখিনি ঘেৰ কৰি দিয়া হৈছে। তোমালোকে
তিনিটা মই দি দিছোঁ আৰু এটা আছে, এইটো তোমালোকে বাছি উলিয়াই ল'বা। 5 নম্বৰটো হ'ল তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। উত্তৰ হ'ল পদ্য ৰূপটো হ'ল এটোপা দুটোপাকৈ বৰষুণ আহে, গছ লতা ঘাঁহ বনে, মিচিকি হাঁহে। গদ্য ৰূপটো হ'ল যেতিয়া এটোপা দুটোপাকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে, মিচিকে হাঁহে। অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনে সজীৱ হৈ উঠে। 2 নম্বৰটো হ'ল ইমান পানীৰ টোপ নোৱাৰ গণিব, ভাল পাওঁ ৰিম ঝিম গীতহে শুনিব। বৰষুণৰ টোপালবোৰ ইমান বেছি যে সিহঁতক গণিব নোৱাৰি। কবিয়ে ৰিম ঝিম বৰষুণ আহে গীত শুনি ভাল পায়। 3 নম্বৰটো হ'ল বৰষুণ আঁতৰিলে বাজলে ওলাই মেলি দিয়ে নিজৰাত কাগজৰ নাও। বৰষুণ অহাৰ পিছত কবিয়ে বাহিৰলৈ ওলাই মেলি নিজৰাত কাগজৰ নাও ভাহে। 6 নম্বৰ কুৱেশ্যনটো হ'ল কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। উত্তৰ হ'ল শুকাই খাই, আহে হাঁহে, গণিব শুনিব, বিতাহে কটাহে, অকণি গণি, ওলাও নাও। কবিতাটোৰ মূল ভাৱ কোৱা আৰু লিখা। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে মুখস্থ হৈ ল'বা। কবিতাটোৰ মূল ভাৱ। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে। পানীৰ অভাৱত গছ গছনি নিতেজ আৰু শুকান হৈ পৰে। কিন্তু বাৰিষা কালত বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজীয়া ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে। নৈ বিল খাল ডং আদি পানীৰে পৰিপূৰ্ণ হৈ পৰে। কেতিয়াবা বৰষুণৰ অতিপাত পানী বাট পথাৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। তেতিয়া কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত ওলমে। ছাত্ৰ ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰি ল'বা। 8 নম্বৰটো হ'ল তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কান্দে হাঁহে, ডুবে ভাহে। ইয়াৰ পৰা 2 নম্বৰ আহে পৰীক্ষাত, ভালকৈ পঢ়ি ল'বা তোমালোকে। আৰম্ভ শেষ, পাৰ নোৱাৰ, জপাই মেলে, সোমোৱা ওলোৱা। তাৰপিছত 9 নম্বৰটো হ'ল বাক্য ৰচনা কৰা। পথাৰ, খুৰায়ে পথাৰত হাল বাই আছে। বৰষুণ, বাৰিষাৰ সময়ত বেছিকৈ বৰষুণ পৰে। ডাবৰ, ডাবৰে আকাশটো আৱৰি ধৰিলে। নিজৰা, পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায়। নাও, মই নাৱত উঠি ভাল পাওঁ। 10 নম্বৰটো হ'ল পঢ়া আৰু লিখা। 10ৰ ক হ'ল তলত দিয়া পদ্যভাগিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বগাকৈ বগলী বহলাই বহিছে, বকুলাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাগৈ বলা। ইয়াত কি ধ্বনিটো উচ্চাৰিত হৈছে? ইয়াত আমি ক'বলৈ গ'লে ধ্বনিটো হ'ল ব ধ্বনি। পদ্যভাগিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হ'ল ব।
ইয়াৰ খ নম্বৰটো হ'ল তলত দিয়া পদ্যভাগিত পুনৰাবৃত্তি হোৱা ধ্বনিটো কি কি? ইমান পানীৰ টপ, নোৱাৰো গণিব, ভাল পাওঁ ৰিম ঝিম, গীতহে শুনিব। এই পদ্যভাগিত পুনৰাই বধৱনী ইউজ হৈছে বেছিকৈ। তাৰপিছত গ নম্বৰটো হ'ল শংকৰদেৱৰ পদ্যভাগিত পুনৰাবৃত্তি হোৱা শব্দকেইটা লিখা। হেন শুনি জাম্ববন্ত, ধাইলা মহা বলৱন্ত। উক্ত ইয়াত শব্দটো হ'ল বলৱন্ত। 11 নম্বৰটো হ'ল তলত দিয়া বিশেষ্য পদবোৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াত আছে বিশেষণ আৰু বাক্য। ঘৰ ঘৰুৱা, ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। তাৰপিছতো হ'ল সাৰ সাৰুৱা, খেতিৰ বাবে সাৰুৱা মাটিৰ উপযোগী। তাৰপিছতো হ'ল নিথৰ নিথৰুৱা, বৃদ্ধ ব্যক্তিজন নিথৰুৱা হৈ পথৰ দাঁতিত আছে। তাৰপিছতো হ'ল ভাগৰ ভাগৰীয়া, খেতিয়কজন ভাগৰুৱা হৈছে। তাৰপিছতো হ'ল জাবৰ জাবৰুৱা, ল'ৰা ছোৱালীবোৰে খেলপথাৰখন জাবৰুৱা কৰি তুলিছে। ইয়াত 13 নম্বৰটো কোৱেশ্যন হ'ল ওপৰৰ কবিতাভাগিত উল্লেখ কৰা চৰাই আৰু ফুলৰ নামবোৰ লিখা। ওপৰৰ কবিতাভাগিত উল্লেখ কৰা চৰাইৰ নাম হ'ল কুলি চৰাই, মৌ মতলীয়া চৰাই আৰু হালধীয়া চৰাই। আৰু ফুলৰ নাম হ'ল মালতী, সেউতী, কেতেকী, বকুল, মদাৰ, জ্যোতি, পদুম আৰু কৰবীৰ চাপ। চৈধ্য নম্বৰ কুৱেশ্যনটো হ'ল দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিব যত্ন কৰা। এই শব্দখিনিৰ এটা কবিতা লিখিবলৈ কৈছে। ইয়াত অতি সহজ শব্দ আছে। ইয়াত আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ গছনি, পখিলা আৰু বৰষুণ। কবিতাটো হ'ল নীল আকাশত উৰে পখিলা, গছ গছনিত ফুলে মালতী ফুল, পাহাৰৰ কোলাত মেঘৰ ৰহস্য, নদীৰ চকুত পৰি সেউজীয়া মলয়। বৰষুণে নামি ধূসৰ মাটি ধুই, পোহৰৰ বগা মেঘ উৰে আকাশত, পাহাৰৰ বগা মেঘ উৰে আকাশত, গছৰ ৰং ধৰে বসন্ত ফুলে। পোন্ধৰ নম্বৰ কুৱেশ্যনটো হ'ল কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে নিজে লিখিবা। 16 নম্বৰ কুৱেশ্যনটো হ'ল দলত আলোচনা কৰি কোৱা ধুমুহা বৰষুণ আহিলে তুমি কি কৰা? ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকি দুৱাৰ খিৰিকী বন্ধ কৰি ৰিম ঝিম শব্দ শুনি থাকোঁ। খ নম্বৰটো হ'ল শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে? শিলা বৰষুণ পৰিলে প্ৰথমে ভয় লাগে, কিন্তু তাৰ পিছত ঠেহা শিলবোৰৰ শব্দ শুনি এক ধৰণৰ আনন্দ অনুভৱ হয়। গ নম্বৰটো হ'ল বৰষুণ দিলে তোমাৰ চৌপাশ কি কি পৰিৱৰ্তন চকুত পৰে? বৰষুণ দিলে গছ লতা তেজিল হৈ উঠে, পথাৰ পানী জমা হয়, পখিলা আৰু কেঁচু ওলাই আহে আৰু পথবোৰ কাদেৰে ভৰি পৰে। বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। ধন্যবাদ।